ফাৰ্ষ্টে কৈ লৈছোঁ যে আমাৰ অসমৰ 20 তাৰিখৰ পৰা আৰম্ভ হ'ব 25 নৱেম্বৰলৈকে। 20 নৱেম্বৰত আছে তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, চৰাইদেউ, শিৱসাগৰ, লখিমপুৰ, মাজুলী, যোৰহাট আৰু গোলাঘাট। 21 নৱেম্বৰত আছে ইষ্ট কাৰ্বি আংলং, নগাঁও, হোজাই, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ, দৰং। আৰু 22 নৱেম্বৰত আছে নলবাৰী, বৰপেটা, বজালী, বঙাইগাঁও, ধুবুৰী এণ্ড চাউথ চালমৰা, মানকাছাৰ। আৰু 24 নৱেম্বৰত আছে কাছাৰ, হাইলাকান্দি, কৰিঙগঞ্জ, কামৰূপ মেট্ৰ', কামৰূপ আৰু গোৱালপাৰা। 25 নৱেম্বৰত আছে কোকৰাঝাৰ, ওদালগুৰি, তামুলপুৰ, চিৰাং, বাক্সা। তেজপুৰ চলমাৰা মিলিটাৰী ষ্টেডিয়ামত আছে আমাৰ ফিজিকেল টেষ্ট টি আৰ্মি ভৰ্তি। ডকুমেণ্টছ লাগিব, এইখন হৈছে ডকুমেণ্টছৰ চাৰ্ট, এইখন হৈছে ডিষ্ট্ৰিক্ট বা ষ্টেট ৱাইজৰ চাৰ্ট। এতিয়া ডকুমেণ্টছবোৰ লাগিব, ডমিচিল চাৰ্টিফিকেট, পান কাৰ্ড, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, বাৰ্থ চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, ৰিলেজনৰ চাৰ্টিফিকেটটো লাগিব, কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব, আনমেৰিড চাৰ্টিফিকেট লাগিব, ৰিলেজন আছে নে বা ৰিলেশ্যনশ্বিপৰ যিটো চাৰ্টিফিকেট, ৰিলেশ্যনশ্বিপৰ চাৰ্টিফিকেটটো বিচাৰিব, যদি আছে লৈ যাবা। আৰু ডেথ চাৰ্টিফিকেট বা কাষ্ট এইটো এক্স ছাৰ্ভিচমেনৰ তেনেকুৱা চাৰ্টিফিকেটটো লাগিব, ৰেজিষ্টাৰ্ড হ'ব লাগিব। আৰু স্পৰ্টছ চাৰ্টিফিকেট লাগিব যদি আছে, আৰু 20 কপি শেষত ফটো লাগিব। এইখন হৈছে ডকুমেণ্টছৰ চাৰ্ট, এইখন হৈছে ডিষ্ট্ৰিক্ট বা ষ্টেট ৱাইজ যিটো ডেটৰ ওপৰত ভিত্তি কৰি এইখন চাৰ্ট। ভৰ্তিটো হ'ব তেজপুৰ চলমাৰা মিলিটাৰী ষ্টেডিয়াম। এইখন হৈছে ফিল্ড, এইখন ফিল্ডতে হ'ব। এয়া দেখিছা আৰু এয়া হৈছে গ্ৰাউণ্ডৰ ফুল ভিডিঅ'। এইটো দেখিছা, এইটো গ্ৰাউণ্ডত দৌৰিব লাগিব 4 পাক, 1600 মিটাৰ, আৰু টাইমিং গম পোৱাই 5.5 মিনিটত। এয়া আছিল টি আৰ্মি ভৰ্তিৰ পৰা ফুল ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ। ডকুমেণ্টছ ষ্টেট বা ডিষ্ট্ৰিক্টৰ ওপৰত ভিত্তি কৰি ক'লোঁ, নিশ্চয় বুজি পালা। ডকুমেণ্টছ, ৰেলী গ্ৰাউণ্ড সকলোখিনি ক'লোঁ। আৰু পেজ বা চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিবা। ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা।